নমস্কাৰ আজি আমি প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ফলত আমাৰ স্বাস্থ্যৰ কি প্ৰভাৱ পৰিছে সেই সম্পৰ্কে দুআষাৰমান ক'ব ওলাইছো। প্ৰথমতে যোগাত্মক প্ৰভাৱৰ বিষয়ে ক'ব ওলাইছো। প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ফলত আমি কেইটামান যোগাত্মক দিশ আছে, সেইকেইটাৰ ভিতৰত হৈছে ১ নম্বৰ, আমি কেতিয়াবা নিজৰ বেমাৰ হলে যদি চিকিৎসকৰ ওচৰত যাবলৈ নোৱাৰো তেতিয়াহলে আমি টেলিকমিউনিকেশ্যনৰ দ্বাৰা ডক্টৰ এজনৰ এপইণ্টমেণ্ট ল'ব পাৰো। আৰু সেই টেলিকমিউনিকেশ্যনটো আজিকালি প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ফলতে আমি ঘৰত বহিয়ে চিকিৎসা সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰো। ২ নম্বৰ হৈছে আমি কিছুমান এপ ব্যৱহাৰ কৰিব পাৰো যিবিলাকে আমি ধৰক এক্সাৰসাইজ কৰি থাকিলে আমাৰ হাৰ্ট ৰেট কিমান হয়, আমাৰ ক্যালোৰি কিমান বাৰ্ন হয়, আমাৰ এনাৰ্জি কিমান ব্যয় হৈছে ইত্যাদি মনিটৰ কৰি ৰাখিব পাৰে। গতিকে ইয়ে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ৰক্ষাত সহায় কৰে। তৃতীয় হৈছে আমি কিছুমান ভিডিঅ'ৰ পৰা শাৰীৰিক আৰু মানসিক স্বাস্থ্য সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰো। যেনে ধৰক কিছুমান যোগা মেডিটেশ্যনৰ ভিডিঅ'ৰ পৰা আমি মানসিক স্বাস্থ্য সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰো। বিভিন্ন বেমাৰৰ সম্পৰ্কে আৰু তাৰ ট্ৰিটমেণ্ট সম্পৰ্কে কিছুমান ভিডিঅ'ৰ পৰা আমি জ্ঞান লাভ কৰিব পাৰো। এইখিনি হৈছে যোগাত্মক দিশ। এতিয়া আহো আমাৰ ঋণাত্মক প্ৰভাৱৰ বিষয়ে। প্ৰযুক্তিবিদ্যাৰ বহুল ব্যৱহাৰৰ ফলত আমাৰ কিছুমান ঋণাত্মক প্ৰভাৱো পৰিছে। যেনে ধৰক আমি মোবাইল কম্পিউটাৰ স্ক্ৰীন বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত আমাৰ চকুৰ ক্ষেত্ৰত ড্ৰাই আই বেছিকৈ হোৱা দেখা গৈছে। যিমানে আমি চকু কম্পিউটাৰ বা মোবাইলৰ আগত বেছিকৈ ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ চকুত থকা পানীৰ পৰিমাণ কমি যায়। আমাৰ ইয়াতে এটা লেক্ৰিমেল গ্লেণ্ড আছে, এই লেক্ৰিমেল গ্লেণ্ডৰ পৰা চকুৰ পানী নিঃসৰণ হয়। এই চকুৰ পানীটোৱে আমাৰ চকুজুৰি মইষ্ট কৰি ৰাখে আৰু চকুত নিউট্ৰিশ্যন ছাপ্লাই কৰে। বেছিকৈ কম্পিউটাৰ বা মোবাইল ব্যৱহাৰ কৰাৰ ফলত এই চকুৰ পানীটো যেতিয়া কমি যায় তেতিয়া আমাৰ চকুজুৰি শুকান হৈ যায়, চকুজুৰি ভাগৰুৱা হৈ পৰে। আৰু ইয়াক একেলগে আমি কম্পিউটাৰ ভিছন চিনড্ৰম বুলিও কওঁ। দ্বিতীয়তে কম্পিউটাৰ মোবাইল আদি বহুল ব্যৱহাৰৰ ফলত আমাৰ টোপনিৰ পৰিমাণ কমি গৈছে। মোবাইল বা কম্পিউটাৰৰ পৰা নীলা ৰশ্মি ওলায়, এই নীলা ৰশ্মিয়ে আমাৰ টোপনিত ব্যাঘাত জন্মায়। সেয়েহে আমি খোৱাৰ 1 ঘণ্টা আগৰ পৰা কম্পিউটাৰ মোবাইল স্ক্ৰীনৰ পৰা আঁতৰত থাকিব লাগে, কাৰণ ইয়াৰ পৰা ওলোৱা নীলা ৰশ্মিয়ে আমাৰ শৰীৰত মেলাটনিন নামৰ এটা হৰমন আছে, ইয়াৰ সিক্ৰেচনত বাধা দিয়ে আৰু মেলাটনিনে আমাৰ টোপনিত আমাৰ সহায় কৰে। তো মেলাটনিন যেতিয়া বাধাগ্ৰস্ত হয় তেতিয়া আমাৰ টোপনি সোনকালে নাহে। তৃতীয় হৈছে আমাৰ ডিজিটেল আই ষ্ট্ৰেইন। ডিজিটেল আই ষ্ট্ৰেইন মানে বেছি সময় ধৰক দিনটো আমি কম্পিউটাৰ বা মোবাইলৰ আগত বহি আছো, তাৰ ফলত আমাৰ চকুজুৰি শুকান হোৱাৰ লগতে মূৰৰ বিষ, চকুৰ বিষ আৰু চকুজুৰি ভাল নলগা, চকুজুৰি খচখচাই থকা, ৰঙা পৰা ইত্যাদি বিভিন্ন লক্ষণ দেখা দিব পাৰে। চতুৰ্থ হৈছে আমি বেছি সময় বহি থকাৰ ফলত আমাৰ শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য ব্যাঘাত জন্মে। তাৰ ফলত ডায়েবেটিছ, হাই প্ৰেছাৰ, থাইৰয়ড আদি বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে। পঞ্চমতে হৈছে বেছি সময় কম্পিউটাৰ স্ক্ৰীনৰ বহি থকাৰ কাৰণে আমাৰ ডিঙিৰ বিষ হ'ব পাৰে আৰু ডিঙিটো আমি লৰচৰ কৰিব নোৱাৰা হ'ব পাৰোঁ। সেয়েহে বেছি সময় কম্পিউটাৰ বা মোবাইলৰ আগত বহি থাকিব নালাগে আৰু মাজে মাজে উঠা নমা কৰি থাকিব লাগে। এতিয়া আহোঁ ইয়াৰ প্ৰতিকাৰ আমি কেনেকৈ কৰিব পাৰোঁ, কাৰণ প্ৰযুক্তিবিদ্যা বৰ্তমান সময়ত আমাৰ কাৰণে এৰাব নোৱাৰাৰ নিচিনা হৈ পৰিছে। আমাৰ দৈনন্দিন জীৱন যাপনতে হওক বা আমাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক প্ৰযুক্তিবিদ্যা নহ'লে আমি এৰাই চলিব নোৱাৰোঁ।
তাৰে প্ৰথম হৈছে 20-20-20 ৰুল। আমি 20 মিনিট সময় কম্পিউটাৰ বা মোবাইল ব্যৱহাৰ কৰাৰ ফলত আপুনি 20 ছেকেণ্ড সময় ৰেষ্ট ল'ব লাগে আৰু বাহিৰলৈ ওলাই গৈ 20 ফুট আঁতৰত থকা গছ গছনি আকাশ ইত্যাদি চাব লাগে। ইয়াৰ ফলত আমাৰ চকুজুৰিয়ে জিৰণি পায়। দ্বিতীয়তে হৈছে আমি মোবাইল বা কম্পিউটাৰ চালে চকুকেইটা এনেকৈ ব্লিংক কৰি থাকিব লাগে। যেতিয়া আমি এনেকৈ টিপিয়াই থাকোঁ তেতিয়া আমাৰ ইয়াত লেক্ৰিমেল গ্লেণ্ড থাকে। লেক্ৰিমেল গ্লেণ্ডৰ পৰা পানী ওলালে আমাৰ চকুজুৰি ঠাণ্ডা থাকে আৰু আমাৰ নিউট্ৰিশ্যন ছাপ্লাই পায়। তৃতীয়তে হৈছে কম্পিউটাৰ বা মোবাইল স্ক্ৰীনটো আমাৰ চকুৰ পৰা সাধাৰণতে 20-25 ইঞ্চিত আঁতৰত থাকিলে ভাল, কাৰণ কম্পিউটাৰ স্ক্ৰীনখন যদি আমাৰ 20-25 ইঞ্চি আঁতৰত থাকে তেতিয়াহ'লে তাৰ ৰেটোৱে চকুত ডাইৰেক্ট এফেক্ট নকৰে। চতুৰ্থতে আমি কম্পিউটাৰ স্ক্ৰীনৰ আগত এখন নীলা ৰশ্মি প্ৰটেকশ্যনৰ কাৰণে এখন গ্লাছ লগাব পাৰোঁ আৰু আমি চশমা পিন্ধিলে এযোৰ নীলা ৰশ্মি প্ৰটেকশ্যনৰ কাৰণে চশমা পিন্ধিব পাৰোঁ। তাৰোপৰি মাজে মাজে আমি উঠি যাব লাগে কম্পিউটাৰ স্ক্ৰীনৰ আগৰ পৰা আৰু বাহিৰত অলপ বতাহ বা বাহিৰৰ মুক্ত বায়ু আমি সেৱন কৰিব লাগে। ইয়াৰ ফলত আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট থাকে। ষষ্ঠতে দৈনিক 1 ঘণ্টা সময় শাৰীৰিক পৰিশ্ৰম কৰিব লাগে আৰু নিজে ভাল পোৱা কিছুমান কাম কৰিব লাগে যাতে আমাৰ মানসিক স্বাস্থ্য অটুট থাকে। এতিয়া আমি আহোঁ এই প্ৰযুক্তিবিদ্যাৰ ফলত আমাৰ ল'ৰা ছোৱালীৰ তাত কি প্ৰভাৱ পৰিছে। ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা গৈছে যে বেছিকৈ মোবাইল বা কম্পিউটাৰ ব্যৱহাৰ কৰাৰ ফলত আমাৰ চকুজুৰি শুকান হৈ গৈছে 1 নম্বৰ। 2 নম্বৰতে প্ৰগ্ৰেছিভ মায়োপিয়া, যিমানে বেছিকৈ মোবাইল বা কম্পিউটাৰ ব্যৱহাৰ কৰিছে সিমানে আমাৰ মায়োপিয়া বেছিকৈ হৈ গৈছে। তৃতীয়তে ল'ৰা ছোৱালীয়ে খিংখিঙীয়া স্বভাৱৰ হৈ গৈছে আৰু বেছি সময় এটা কাম কৰি থাকিব নোৱাৰা স্বভাৱৰ হৈ গৈছে। চতুৰ্থতে তেওঁলোকৰ টোপনিটো ব্যাঘাত জন্মিছে আৰু পঞ্চমতে ব্যৱহাৰ পাতিটো তেওঁলোকৰ এবনৰ্মেলিটি দেখা গৈছে। গতিকে ইয়াৰ পৰা আমি পৰিত্ৰাণ পাবলৈ আমাৰ ল'ৰা ছোৱালীক প্ৰথমতে যিমান পাৰোঁ কম্পিউটাৰ বা মোবাইল স্ক্ৰীনৰ পৰা আঁতৰাই ৰাখিব লাগে। দ্বিতীয়তে বাহিৰত খেলা ধূলাত আমি গুৰুত্ব দিব লাগে। তৃতীয়তে খোৱা খাদ্যৰ ওপৰতো আমি গুৰুত্ব দিব লাগে যাতে যথোপযুক্ত খাদ্য তেওঁলোকে খায়। আৰু কম্পিউটাৰ বা মোবাইল যদি কেতিয়াবা চাব লগাও হয় তেতিয়া মাজে মাজে ব্ৰেক ল'ব লাগে আৰু কম্পিউটাৰ বা মোবাইল স্ক্ৰীন চাওঁতে এযোৰ যাতে নীলা ৰশ্মি প্ৰটেকশ্যনৰ কাৰণে চশমা পিন্ধে তাৰ ওপৰত গুৰুত্ব দিব লাগে। তো আহক এইখিনি আমি মানি চলিলে আমাৰ ল'ৰা ছোৱালীক কম্পিউটাৰ স্ক্ৰীনৰ ৰশ্মিৰ পৰা আমি সাৱধানে ৰাখিব পাৰিম আৰু আমি তেওঁলোকৰ চকুজুৰি সুৰক্ষিত কৰি ৰাখিব পাৰিম। ধন্যবাদ।